শংকৰজ্যোতি বৰুৱাক সুবিধাবাদী আখ্যা বা ভুৱা জাতীয়তাবাদী নেতা আখ্যা দিলেও এটা প্ৰশ্ন কিন্তু নুঠা নহয় যে বিজেপিয়ে কিয় এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনত অভিযুক্ত বা যাক নেকি বৰ্তমানলৈকে আদালতে দোষমুক্ত বুলি ঘোষণা কৰা নাই তেনেকুৱা এজন প্ৰাক্তন আছু নেতাক কিহৰ কাৰণে আদৰি সাদৰি ল'লে বা যিসকল ধৰ্ষণকাৰী বা যিসকল যৌন কেলেংকাৰীত অভিযুক্ত সেইসকলৰ স্থান বিজেপিতেই নেকি বুলিও এতিয়া কিন্তু প্ৰশ্ন নুঠা নহয়। সেয়া লাগিলে কুলদীপ সিং চেংগাৰেই হওক, সেয়া লাগিলে প্ৰজ্জ্বল ৰামন্নাই হওক, সেইসকল বিজেপিলৈ আহিছে বা বিজেপিয়ে আদৰি সামৰি লৈছে বা বিভিন্ন ধৰণৰ কেলেংকাৰীত অভিযুক্ত হৈ বিজেপিত যোগদান কৰাৰ লগে লগেই তেওঁলোক ৱাশ্বিং মেচিনত সোমাই পবিত্ৰ হৈ পৰে নেকি বা কিহৰ কাৰণে বিজেপিয়ে এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ গোচৰ থকা বা গোচৰ আদালতত চলি আছে কেতিয়াও তেওঁক দোষমুক্ত বুলি ঘোষণা কৰা নাই অভিযোগে অভিযুক্ত হৈ আছে তেনে প্ৰেক্ষাপটত কিহৰ কাৰণে মানে বিজেপিয়ে উপযুক্ত মঞ্চ হৈ পৰিব পাৰে তেনেকুৱা ধৰণৰ নেতাৰ কাৰণে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাই যিগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল বা অভিযোগ তুলিছিল সেইগৰাকীয়ে এটা ফেচবুক পোষ্ট কৰিছে, লম্পট আখ্যা দিছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত তেওঁ কিহৰ বাবে বা কি ৰহস্যজনক কাৰণত নে কাৰোবাৰ হেঁচাতেই সেই পোষ্টটো ডিলিট কৰি পেলালে আমি নাজানো, কিন্তু সেই পোষ্টটোৰ স্ক্ৰীনশ্বট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে য'ত নেকি লম্পট বুলি আখ্যা দিছে শংকৰজ্যোতি বৰুৱাক আৰু বাৰম্বাৰ তেওঁ বিজেপিৰ উচ্চস্তৰীয় নেতৃত্ব বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতিক তেওঁ বাৰম্বাৰ অনুৰোধ জনাইছে যে শংকৰজ্যোতি বৰুৱাক নল'ব বিজেপি দলটোত, কিয়নো তেওঁ এনেকুৱা ধৰণৰ অভিযোগত অভিযুক্ত বা নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত। কেনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ অভিযোগ আহিছিল বা কেনেকুৱা ধৰণৰ অভিযোগ যুৱতীগৰাকীয়ে কৰিছিল যে তেওঁক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক গঢ়ি তোলা বা অন্য এগৰাকী গায়িকাৰ প্ৰেমত পৰাৰ বাবেই তেওঁক মূৰত বা ডিঙি চেপি বা মূৰত পিষ্টল উঠোৱা বা তোলা সেই তেনেকুৱা ধৰণৰ বাতৰি কাকতত আমি যিবিলাক বাতৰি সচৰাচৰ পঢ়িছিলোঁ বা যিবিলাক অভিযোগ আমি শুনিছিলোঁ আৰু সেই অভিযোগ থকাৰ পাছতো কালি এইগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈ দিলে যে বহু দিনৰ পৰাই শংকৰজ্যোতি বৰুৱাৰ সৈতে তেওঁ যোগাযোগত আছিল আৰু এইগৰাকী শংকৰজ্যোতি বৰুৱাই আছুত থকাৰ সময়তেই সেই সময়ৰ তদানীন্তন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক গোপনে সাক্ষাৎ কৰাৰ কিন্তু অভিযোগ নুঠা নহয়। আৰু এইগৰাকী শংকৰজ্যোতি বৰুৱাই যেতিয়াই কাৰাগাৰৰ পৰা ওলাই আহিছিল ডিব্ৰুগড়ৰ এটা গোচৰত, পেট্ৰল পাম্পৰ সংক্ৰান্তীয় এটা গোচৰত, সেই শংকৰজ্যোতি বৰুৱা তেতিয়া কিন্তু বিজেপিৰ চিম্বল থকা দলীয় চিম্বল থকা এখন বাহনত উঠি গৈছিল আৰু তেতিয়াই তেওঁ সন্দেহৰ দৃষ্টিৰে চাইছিল যে নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত হয়তো বিজেপিতেই যোগদান কৰিব এইগৰাকী নাৰী নিৰ্যাতনৰ অভিযোগেৰে অভিযুক্ত শংকৰজ্যোতি বৰুৱাই। আৰু অৱশেষত কালিৰ দিনটোত অৰ্থাৎ শনিবাৰৰ দিনটোত গেৰুৱা বসন পিন্ধিলে শংকৰজ্যোতি বৰুৱাই আৰু সেইকাৰণে প্ৰশ্ন উত্থাপিত হৈছে যে নাৰী কেলেংকাৰীয়ে হওক, যৌন কেলেংকাৰীয়ে হওক বা ধৰ্ষণৰ গোচৰত অভিযুক্তসকলৰ স্থান বিজেপিতহে নেকি? কিহৰ বাবে তেনে লোকৰ সংখ্যা বিজেপিত সৰ্বাধিক? সেই প্ৰশ্নও কিন্তু নুঠা নহয়।